আমাৰ বিটিআৰত মাত মাতিবলৈ কি কৰিব লাগে? বিটিচিত আমিতো বিটিচিৰ বাহিৰত কাম কৰিব নোৱাৰো। ইউপিপিএল দলটো হ'ল বিটিচিৰ দল, বিটিআৰৰ দল। বিটিআৰৰ ভিতৰত কিবা এটা হ'লে তাৰ বিৰুদ্ধে আমি মাত মাতিম, তাৰ বিৰুদ্ধে থিয় হ'ম, ৰাইজক ন্যায় দিম। ইয়াতে যেহেতু আমি বুলডোজাৰটোৱে বেন কৰি দিছোঁ, ইয়াতে উচ্ছেদ কৰাৰ কোনো প্ৰশ্নই নুঠে। এতিয়া বিটিআৰৰ বাহিৰত যি হৈ আছে, এইটো বিটিআৰৰ বাহিৰৰ মানুহে চম্ভালিব লাগিব, তাৰ নেতৃবৃন্দই চম্ভালিব লাগিব। তাত যোনে যোনে মানুহ আছে তাতে যাব লাগিব। ইয়াতে বিটিচিৰ বাহিৰৰ যি ইস্যু, ইয়াতে বিটিচিৰ ভিতৰত টানি আনিলে কি লাভ আছে? ইয়াতে আন্দোলন কৰিলে, ইয়াতে মিছিল কৰিলে, ৰেলী কৰিলে কি লাভ আছে? য'ত উচ্ছেদটো হৈছে তাতে ৰেলীটো পাতিব লাগে, তাতে মিছিলটো পাতিব লাগে। বিলাচীপাৰাত হৈছে বিলাচীপাৰাত কৰিব লাগে, চাপৰত হৈছে চাপৰত কৰিব লাগে, গোৱালপাৰাত আমি প্ৰতিবাদ কৰিব লাগে। তো তাকে নকৰি পেলাই আমি তাতে প্ৰতিবাদ নকৰি ইয়াত আমাৰ বিটিচিত বা বড়োলেণ্ডত প্ৰতিবাদ কৰিলে কি লাভ হ'ব? তাতে আমি কৰিব লাগে, দিছপুৰত কৰিব লাগিব। দিছপুৰৰ পৰা সেইবিলাক জিলা মানে কিবা হয়, এডমিনিষ্ট্ৰেট হয়। গতিকে দিছপুৰত আমি মাত মাতিব লাগিব, দিছপুৰত আমি আন্দোলন কৰিব লাগিব। গতিকে ইয়াতে কোকৰাঝাৰত, গোসাইগাঁৱত, ভৌৰাগুৰিত, হুদুমকাটাত আন্দোলন কৰিলে দিছপুৰে কেনেকৈ শুনিব?